হাজোৰ হনিয়াদি গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক মিঠাই বিতৰণেৰে গৃহ প্ৰৱেশ কাৰ্যসূচী সম্পন্ন। কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত হনিয়াদি গাঁও পঞ্চায়তৰ এলেকাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতেই মিঠাই বিতৰণেৰে গৃহ প্ৰৱেশ কাৰ্যসূচী সম্পন্ন কৰা হয়। এই অনুসৰি হনিয়াদি গাঁও পঞ্চায়তৰ এলেকাৰ অন্তৰ্গত দেশৰ প্ৰধানমন্ত্ৰীৰ এক অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ মিঠাই বিতৰণ কৰে হনিয়াদি গাঁও পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনে। শীৰ্ষক কাৰ্যসূচীত পঞ্চায়তৰ কৰ্মৰত বিষয়ববীয়াই সহযোগ কৰে। আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা অভিলাষী সপোন, যি সপোনত অসমৰ প্ৰতিজন দৰিদ্ৰ দুখীয়া মানুহে এটি ঘৰ পাই নিজৰ জীৱন যাপন সুকলমে চলাব পাৰে, তাৰে সপোন আজি বাস্তৱিত হ'বলৈ গৈ আছে। আজি আমাৰ হনিয়াদি গাঁও পঞ্চায়ত কামৰূপ জিলাৰ অন্তৰ্গত হাজো ব্লকৰ হনিয়াদি গাঁও পঞ্চায়তত গৃহপ্ৰৱেশৰ অনুষ্ঠানত চৰকাৰৰ ফালৰ পৰা লোৱা আঁচনিৰ জৰিয়তে আমি মিঠাই বিতৰণৰ জৰিয়তে আজি গৃহপ্ৰৱেশ কৰিছোঁ। এই গৃহপ্ৰৱেশত আমাৰ পঞ্চায়তৰ সকলোবোৰ কৰ্মচাৰীৰ সহায় সহযোগত উপস্থিত আছে। আশা কৰোঁ এই ঘৰখন এটি মন্দিৰত পৰিণত হওক, যি মন্দিৰ ঘৰখনৰ উন্নতিৰ কাৰণে আৰু ঘৰখনৰ স্বাস্থ্যকৰ পৰিৱেশৰ কাৰণে সহায় সহযোগ হয়। এখন মৰমৰ মন্দিৰ হিচাপে যাতে ভৱিষ্যত এই ঘৰৰ পৰাই এজন ভাল ছাত্ৰ ছাত্ৰী ওলাই গৈ অসমৰ এজন ভাল সুনাগৰিক হ'ব পাৰে, তাৰে আশা কৰিছোঁ। আৰু লগতে মিঠাই বিতৰণৰ জৰিয়তে আজি এক আনন্দ মুহূৰ্ত সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ। এইখিনিয়ে। হাজোৰ হনিয়াদি গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক মিঠাই বিতৰণেৰে গৃহ প্ৰৱেশ কাৰ্যসূচী সম্পন্ন। কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত হনিয়াদি গাঁও পঞ্চায়তৰ এলেকাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতেই মিঠাই বিতৰণেৰে গৃহ প্ৰৱেশ কাৰ্যসূচী সম্পন্ন কৰা হয়। এই অনুসৰি হনিয়াদি গাঁও পঞ্চায়তৰ এলেকাৰ অন্তৰ্গত দেশৰ প্ৰধানমন্ত্ৰীৰ এক অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ মিঠাই বিতৰণ কৰে হনিয়াদি গাঁও পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনে। শীৰ্ষক কাৰ্যসূচীত পঞ্চায়তৰ কৰ্মৰত বিষয়ববীয়াই সহযোগ কৰে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।